তথা কাৰ্বি আংলং জিলাটো আমাৰ স্পেচিয়েলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত আজি আমাৰ কাৰ্বি আংলং জিলাটো ধৰতি আবা স্পেচিয়েলি জনজাতীয়সকলৰ কাৰণে এই কাৰ্যসূচীটো আজি 15 তাৰিখৰ পৰা 26 নৱেম্বৰ 2024 লৈকে চলিব আৰু এই প্ৰগ্ৰাম আজি আৰম্ভ আৰু লগতে আমাৰ বিভিন্ন ব্লক এলেকাটো এই একেটাই প্ৰগ্ৰাম সমাপন কৰা হ'ব। ইয়াৰ মেইন উদ্দেশ্য হৈছে ধৰতি আবাৰ মেইন উদ্দেশ্য হৈছে আমাৰ জগত পিতৃ ফাদাৰ অফ আৰ্থ তেখেতৰ জন্মতিথিত এই কাৰ্যসূচীত পালন কৰা মেইন উদ্দেশ্য হৈছে আমাৰ অসমৰ লগতে কাৰ্বি আংলং জিলাত বিভিন্ন এলেকাত বসবাস কৰা স্পেচিয়েলি আমাৰ জনজাতীয় ভাই ভনীসকল আজিও এনেকুৱা জনজাতীয় ভাইসকল আছে তেখেতসকলৰ নিজৰ অধিকাৰ ৰাইটৰ সম্বন্ধে তেখেতসকলে ভালদৰে নাজানে আৰু চৰকাৰে দিয়া বিভিন্ন আঁচনিৰ সংক্ৰান্তত তেখেতসকলৰ তেনেকুৱা ধৰণৰ সজাগ নহয় বা এৱেৰনেছ কেম্পেইন সজাগতা শিবিৰ পাতিলেও বহুত ঠাইত স্পেচিয়েলি আমাৰ জনজাতি এলেকাত এতিয়াও সংকোচ কৰে কি বা হ'ব তেনেকুৱা ধৰণৰ মনৰ ভয় থাকে। সেইকাৰণে চৰকাৰৰ এটা পদক্ষেপ যে আমাৰ কাৰ্বি আংলং জিলাত বিভিন্ন জনগোষ্ঠীৰ মাজত এই বাৰ্তাটো যে চৰকাৰৰ যিবিলাক স্কিম আৰু সেই স্কিমবিলাক কেনেকৈ পাব পাৰি সেইকাৰণে আমাক আকৌ পুনৰবাৰ সজাগ হ'লেও আৰু পুনৰবাৰ সজাগ হ'বলৈ কাৰণে চৰকাৰৰ এটা আহ্বান। সেইকাৰণে এই ধৰতি আবাৰ প্ৰগ্ৰামটো আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত আমাৰ কাৰ্বি আংলং জিলাত কিছুমান IEC এক্টিভিটিছ হ'ব আৰু এই IEC এক্টিভিটিছৰ ভিতৰত থাকিব শিক্ষা জগতৰ আৰু ফৰেষ্টৰ থাকিব আৰু হেল্থৰ ওপৰত আৰু বেছিভাগ আমাৰ বহুত জনজাতিৰ মাজত আধাৰ ল'বলৈ বিৰাট টান পায় সংকোচ কৰে নেযায় তেখেতসকলে কিন্তু আধাৰ নহ'লে যে যিকোনো কাম এটা সমাপন নহয় সেই এৱেৰনেছবিলাকো আকৌ লৈ যোৱাৰ কাৰণে চৰকাৰৰ এটা প্ৰয়াস। সেইকাৰণে আমি অসম চৰকাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীকো আপোনালোকৰ হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।